মই যথেষ্টখিনি কষ্ট কৰিছিলোঁ ইয়াৰ কাৰণে। আজি প্ৰায় 4 মাহৰ পৰা মই 2 টাইমকৈ প্ৰেক্টিছ কৰি আছোঁ আৰু ৰাতিপুৱা আবেলি মই 2 টাইমে প্ৰেক্টিছ কৰোঁ। তাৰ লগতে খোৱা বোৱা, সময়মতে টোপনি যোৱা আৰু সময়মতে প্ৰেক্টিছ কৰা, সকলোখিনি মেইনটেইন কৰি চলিব লাগে। আৰু বডি বিল্ডিং খেলটো এনেকুৱা, ইয়াত ডিচিপ্লিন আৰু কনচিষ্টেঞ্চিটো যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু ভাল লাগিছে আজি ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ হৈ আপোনালোকে মোক ইমানখিনি অভিনন্দন জ্ঞাপন কৰিলে, তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এইখিনিতে মই মোৰ মা আৰু মোৰ বাইদেউকো ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেওঁলোকেও মোক মোৰ ডায়েট মেইনটেইন কৰাৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰিলে। মই নিজে মোৰ ডায়েট প্ৰস্তুত কৰাৰ লগতেও কিছুমান বস্তু মা আৰু বায়েও মোক বনাই দিয়ে সময়মতে। আৰু ৰাতিপুৱা মা আৰু বা শুই উঠাৰ আগতে মই জিমত গুচি যাওঁ, নিজে বনাই কৰি খাই। তাৰপিছত জিমৰ পৰা অহাৰ পিছত তেওঁলোকে বনাই খুৱায়। এনেদৰে তেওঁলোকে মোক সহায় কৰিছে। আৰু লগতে মোৰ মই যিটো জিমত প্ৰেক্টিছ কৰিছোঁ, ৰহাৰ ফিট স্কোৱাড বুলি কয়, তাৰ সকলো সদস্যসকল আৰু মোৰ লগত মোৰ যিসকল বন্ধু বান্ধৱ মোৰ লগত একেলগে প্ৰেক্টিছ কৰে তেওঁলোকেও, আৰু মোৰ ট্ৰেইনাৰ শ্ৰীযুত বিনয় কুমাৰ ভাগৱতী ছাৰ, তেওঁকো মই ধন্যবাদ জ্ঞাপন কৰিলোঁ মোক ইমানখিনি আগুৱাই লৈ যোৱাৰ কাৰণে। আৰু সকলোৰে সহায় সহযোগিতা লগত লৈহে মই আজি মোৰ এইখন দ্বিতীয় খেল আছিলে। দ্বিতীয় খেলখনত মই মিষ্টাৰ নগাঁও খিতাপটি পাবলৈ সক্ষম হ'লোঁ। লাগিছে আপোনালোক আহিছে, আমাৰ আজি ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহিছে, লগতে জৰিয়তে প্ৰেছ মিডিয়াৰ জৰিয়তে আজি তেওঁক সম্বৰ্ধনা জনাইছে মোৰ ভাইটিক। বহুত ভাল লাগিছে, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু কষ্টৰ কথা ক'বলৈ গ'লে তাৰ যথেষ্টখিনি কষ্ট হৈছে, আমি দেখিছোঁ মায়ে ময়ে। যিমানখিনি আমি আমাৰ ফালৰ পৰা আমি সহায় কৰিব পাৰোঁ তাক ছাপোৰ্ট কৰি গৈ আছোঁ। আমি আগলৈও ভৱিষ্যতে কৰি যাম, আৰু আমি আশা কৰোঁ ভৱিষ্যতে আৰু ইয়াতকৈ আৰু ভাল সুনাম অৰ্জন কৰি আনক। আমাৰ ঘৰ এখনে বুলিয়ে নহয়, আমাৰ গোটেই ৰহাখনৰ কাৰণে গৌৰৱ কঢ়িয়াই আনক, ইয়াকে কামনা কৰিছোঁ। গৌৰৱান্বিত বিশেষকৈ আমাৰ ৰহাচকী গাঁৱৰ আমাৰ দেৱাশীষ গগৈ, আৰু তেওঁ সৰুৰে পৰা আমাৰ ছাত্ৰ সন্থাৰ লগত জড়িত, এতিয়াও আমাৰ লগত জড়িত, আৰু ছাত্ৰ সন্থাৰ এজন নিষ্ঠাৱান কৰ্মী তথা তেওঁ পঢ়া শুনাটো ভাল এজন চোকা ল'ৰা। আৰু তেওঁ এইবাৰ 65 কেজি শাখাত মিষ্টাৰ নগাঁও হৈ আহিছে। আৰু আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ ৰহাবাসী অতিকৈ গৌৰৱান্বিত। আৰু আমি আশা কৰিছোঁ আগন্তুক দিনত তেওঁ অসমৰ হৈ ভাৰতৰ হৈ নাম উজ্জ্বলাওক। আৰু তেওঁৰ যাত্ৰা পথত আমাৰ সমগ্ৰ ৰহাবাসী নগাঁওবাসীৰ মৰম চেনেহ আছে। আৰু তেখেতক এটাই ক'ম, তুমি আগুৱাই যোৱা। মই তাকে কৈছোঁ, তেওঁ সৰুৰে পৰা আমাৰ লগত জড়িত, আৰু ছাত্ৰ সন্থাৰ লগত জড়িত হৈ তেওঁ পঢ়া শুনা খুব ভাল কৰি ৰাখিছিলে, আৰু তেওঁক আমি সম্বৰ্ধনা জনাইছিলোঁ। আৰু এতিয়া তেখেতে বডি বিল্ডিং কৰিও শৰীৰ চৰ্চাৰ দ্বাৰাও তেখেতে আমাৰ ৰহাক গৌৰৱান্বিত কৰিছে। আৰু তেখেত যিহেতু এতিয়াও সৰু ল'ৰা আৰু ভৱিষ্যত দীঘল, আমি সেইকাৰণে ভাবি আছোঁ যে অসমৰ হৈ খেলক, ভাৰতৰ হৈ খেলক, তেতিয়া আমি আৰু সুখী হ'ম।